আজিলৈকে এনেকুৱা পৰিস্থিতি দেখা নাই যে ব্ৰহ্মপুত্ৰ নদীৰ পানী এনেকৈ শুকাই যায়। এতিয়া ডাইৰেক্ট মৰুভূমিৰ নিচিনা সৃষ্টি হৈছে। ৰাজস্থান এনেহেন ফিল হয় কি ৰাজস্থানত আছোঁ এতিয়া, এনেহেন হয়। কিন্তু এইটো এনেহেন লাগি আছে কি ভৱিষ্যতে আমাৰ এই নামনি অসমৰ মানুহৰ এটা বহুত এটা ডাঙৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব যেন লাগে। কিয়নো পানী যদি শুকাই যায় খেতি বাতিও নহ'ব, আৰু এইটোতো হয় খেতি বাতি নহ'ব, এইটো এটা ফেক্টৰ হয়, সমস্যা হ'ব। একচুৱেলি চাওক, আগতে আমি চাইছোঁ যে বছৰৰ গোটেই সময় আমাৰ এই ব্ৰহ্মপুত্ৰ নদীৰ পানী থাকিছিল, কিন্তু এতিয়া বৰ্তমান এনেকুৱা হৈ গৈছে যে হাজাৰ হাজাৰ বিঘা আপোনালোকে চাব পাৰে মৰুভূমিৰ নিচিনা হৈ গৈছে। ইয়াৰ বেকগ্ৰাউণ্ডৰ কাৰণটো হয়তো আমি গম নাপাওঁ, কিন্তু কিবা কৃত্ৰিম বান্ধ বা কিবা জলবায়ুৰ পৰিৱৰ্তন বা আমাৰ কাৰণে কিবা অশোভনীয় হ'ব পাৰে, কিন্তু আপোনালোকে চালে গম পাব হাজাৰ হাজাৰ বিঘা একদম মৰুভূমিৰ নিচিনা হৈ গৈছে। ব্ৰহ্মপুত্ৰ নদীত খৰালি অহাই নাই, তথাপি পানী একদম নাইকিয়া হৈ গৈছে।